হাজোৰ উখুৰা কাহিবাৰীত বড়োসকলৰ পৰম্পৰাগত বাথৌ পূজা উদযাপন। হাজোৰ উখুৰা কাহিবাৰীত বাথৌ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক বাথৌ পূজা। অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰি আহিছে পৰম্পৰাগত বাথৌ পূজা। পূৰ্বপুৰুষসকলক সুঁৱৰি বাথৌ দেৱতাৰ ওচৰত এপাহ নিৰ্মালি অৰ্পণ কৰাৰ বাবে আয়োজন কৰা হয় বাথৌ পূজা। এই লোকবিশ্বাসক সাৰোগত কৰি বড়ো জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন কৰিছে পূজা। হাজোৰ উখুৰা কাহিবাৰীৰ বাথৌ মন্দিৰত অনুষ্ঠিত কৰা পূজাস্থলীত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। পূজাস্থলীত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মতলেবুদ্দিন আহমেদ, কমলপুৰ ব্লক কংগ্ৰেছৰ উপসভাপতি ঘনশ্যাম ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ সকলোৱে পোনপ্ৰথমে আমি আমাৰ পবিত্ৰ বাথৌ পূজাৰ সকলোকে আমি আপোনাক শুভেচ্ছা জনাইছোঁ। সদৌ আমাৰ যি অসম ভিত্তিত বা প্ৰতিটো ৰাজ্যত যিমান বড়ো মানুহ আছে আৰু গোটেই ইণ্টাৰনেশ্যনেলি হৈ আছে তাৰমানে তো বাথৌ পূজাৰ আজি পবিত্ৰখনত আপোনাক সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাৰ আজি উখুৰা কাহিবাৰী হাজো অঞ্চলৰ এই আমাৰ সীমামূৰীয়া অঞ্চলত আমি এদিনীয়াকৈ বাথৌ পূজাৰ অনুষ্ঠান ৰাখিছোঁ। তো ইয়াত উলহ মালহেৰে আমি উদযাপন কৰি আছোঁ। খুব ভাল লাগিছে, ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। আমাৰ ইয়াতে আমাৰ এই অঞ্চলত যিমান ওচৰ চুবুৰীয়া ৰাইজ আহিছে খুব একদম দলে বলে যোগদান কৰিছে আমাৰ এই পবিত্ৰ উৎসৱত। আচলতে বাথৌ পূজাটো কি হয়? বাথৌ শব্দৰ অৰ্থ আৰু ইয়াৰ লগত প্ৰসংগটো কি আছে? বাথৌ পূজাটো কিয় কৰা হয় বা কি উদ্দেশ্যে কৰা হয়? একচুৱেলি বা মানে বাথৌ মানে বা মানে পাঁচ, থৌ মানে তত্ত্ব, পাঁচটা তত্ত্বৰে গঠিত তাৰমানে এটা ধৰ্মৰ মানে আমাৰ বড়ো সমাজৰ ইয়াত পাঁচটা তত্ত্ব হৈছে আমাৰ আপোনালোকে জানে পঞ্চতত্ত্ব বুলি কয়। মাটি, পানী, বায়ু, জল, আকাশ যেনেকৈ গোটেই পৃথিৱীখন তেনেকৈ জড়িত আছে। এই পঞ্চতত্ত্বৰ লগত জড়িত এটা ধৰ্ম। এই পঞ্চতত্ত্বক যোনে সৃষ্টি কৰিছে সেই সৃষ্টিকৰ্তাকে তাৰমানে এই বাথৌ পূজাৰ মাধ্যমে আমি পূজা অৰ্চনা কৰোঁ। আমাৰ বড়ো সম্প্ৰদায় উলহ মালহেৰে প্ৰতি বছৰে আমি মাঘ মাহৰ দ্বিতীয় মংগলবাৰ এই বস্তু উদযাপন কৰা হয়। আমাৰ সেই উদ্দেশ্যে আমি আজি আমাৰ উখুৰা কাহিবাৰী ৰাইজে আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ লগত মিলিত হৈ আমি এই অনুষ্ঠানটো ৰাখিছোঁ। এদিনীয়া কাৰ্যসূচী আমি ৰাখিছোঁ। এদিনীয়া ৰাতিপুৱাৰ পৰা আমাৰ ইয়াতে বৃক্ষৰোপণৰ পৰা পতাকা উত্তোলনৰ পৰা তেনেকৈ আমাৰ চৰিত্ৰ অৰ্পণৰ পৰা আদি কাৰ্যসূচী আছিল। তাৰপিছত আমাৰ আৰজ পাৰ্টি আহিছে সুদূৰ ওদালগুৰিৰ পৰা, তেওঁলোকক পাইছিল আৰু সন্ধিয়াকৈ আমাৰ
কালচাৰ প্ৰগ্ৰাম আছে আমন্ত্ৰিত শিল্পীসকলো আহিব তেনেকুৱা আমি গোটেই দিনটো খুব আনন্দ উল্লাসেৰে আমি উদযাপন কৰি আছো মানে ভালেই লাগিছে আপোনাকো ধন্যবাদ জনাইছো অসমবাসী ৰাইজক আৰু লগতে আমাৰ যিমানখিনি আমাৰ বড়ো সম্প্ৰদায় এই উৎসৱৰ লগত জড়িত আটাইকো শুভেচ্ছা জনাইছো হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।